বাৰ্ষিক অধিৱেশন আছে তাৰ প্ৰস্তুতি সম্পৰ্কে জনাব নেকি? কেনেকুৱা হৈছে? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন মাধৱদেৱ পাথৰী আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত অহা ইংৰাজী ৩১ জানুৱাৰী ১ আৰু ২ ফেব্ৰুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায়খিনি সম্পূৰ্ণ হৈছে। আমি বিভিন্ন তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অতিথিসকলক আপ্যায়নৰ আমি ব্যৱস্থা ৰাখিছোঁ। ইতিমধ্যে আমাৰ ভোজনালয় সম্পূৰ্ণ হৈ উঠিছে। লগতে আমাৰ সেৱা বাহিনীৰ কাৰ্যালয়, প্ৰতিনিধিবৰ্গৰ থকা মেলাৰ শিবিৰ আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি আমি য'ত থিয় হৈ আছোঁ এইখিনিত আমাৰ প্ৰতিনিধি সভাগৃহত আমি থিয় হৈ আছোঁ। ইয়াতে আমাৰ ১ তাৰিখৰ কাৰ্যসূচী আমাৰ প্ৰতিনিধি সভা আছে। নগাঁও জিলা শাখাৰ ১৯খন আঞ্চলিকৰ প্ৰতিনিধিবৰ্গ আহি প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে আমাৰ পাথৰী কাষৰীয়া ৰাজহুৱা ভৱন প্ৰেক্ষাগৃহত আমাৰ মুকলি সভাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম দিনা আই মাতৃসকলৰ সাধাৰণ সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক শ্ৰদ্ধাৰ কুশল ঠাকুৰীয়া বাব আহি মুখ্য অতিথি হিচাপে যোগদান কৰিব। দ্বিতীয় দিনা আমাৰ প্ৰতিনিধি সভা আছে। ২ তাৰিখে আমাৰ মুকলি সভা আছে। এই মুকলি সভাৰ মুখ্য অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপে মুখ্য অতিথি হিচাপে আহি অংশগ্ৰহণ কৰিব। আৰু লগতে আমি বিভিন্ন ঠাইৰ বিশেষ পণ্ডিত ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেই মুকলি সভাৰ প্ৰাক মুহূৰ্তত আমাৰ ভাগৱত ভ্ৰমণ, ধৰ্মধ্বজা আদি কাৰ্যসূচী লোৱা হৈছে। আঞ্চলিক শাখাৰ ৩২খন প্ৰাথমিকৰ পৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত ৩২টা দৃশ্যপটেৰে সুসজ্জিত হৈ আমাৰ প্ৰায় ২৫ কিলোমিটাৰ ব্যাসাৰ্ধত এই ভাগৱত পৰিভ্ৰমণ হ'ব। সকলো ৰাইজৰ সহায় সহযোগিতাৰে আমাক অতি উৎফুল্লিত কৰি ৰাখিছে। আৰু লগে লগে এই অনুষ্ঠান ভাগত জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, চিকিৎসা বিভাগ, অগ্নি নিৰ্বাপক বাহিনীকে আদি কৰি স্বাস্থ্য বিভাগকে আদি কৰি সকলো বিভাগে আমাক যিমান পাৰে সিমান সহযোগিতা আগবঢ়াই অনুষ্ঠান ভাগ সফল হোৱাত সহায় কৰিবলৈ গৈ আছে। আমি এই অনুষ্ঠান ভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলা শাখাৰ যিমানবোৰ ভকত আছে আমি সকলো ভকতকে আমি আহ্বান জনাইছোঁ। আমাৰ ওচৰ পাজৰ নিকটৱৰ্তী ঠাইসমূহৰ ব্যৱসায়িকসকলেও আমাক সহযোগিতা আগবঢ়াইছে। সকলো প্ৰকাৰৰ ভকতেও আমাক নিজৰ এমুঠি অন্নেৰে এই ভকতসকলক আপ্যায়ন কৰাৰ দ্ৰব্যসমূহ আমাক আহি যোগান ধৰিছেহি। আৰু অতিকে সুখৰ খবৰ, আমাৰ কাষতে থকা ইছলাম ধৰ্মীয় লোকসকলেও আমাক আৰ্থিক সহযোগিতা প্ৰদান কৰি আমাক অতি উৎসাহিত কৰিছে। ইয়াৰ লগে লগে আমাৰ বন সংমণ্ডল বিভাগৰ পৰা আমাক খৰি যোগান ধৰিছে। পানী যোগান বিভাগৰ পৰা আমাক পানী যোগানো ধৰিছে। আৰু ২-এজন ব্যৱসায়ীয়ে আমাক ৰাইজক জলযোগৰ কাৰণে খোৱা পানীৰ ব্যৱস্থা কৰি অনুষ্ঠান ভাগ সফল হোৱাত সহায় আগবঢ়াইছে। গতিকে আমি এই চেগতে আমি আশা কৰিম যে আমাৰ এই অনুষ্ঠান ভাগৰ সফলতাৰ কাৰণে আমাৰ বাতৰি বিভাগৰ সকলো আমি সাংবাদিক বন্ধুসকলকো আহ্বান জনাইছোঁ যাতে তেওঁলোকেও আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ লৈ অনুষ্ঠানটো সফল হোৱাত আমাক সহায় কৰিব। আমি ৰাইজৰ শ্ৰীচৰণত আহ্বান জনাইছোঁ যে সকলোৱে এই আটাইকেইটা দিন অতি আন্তৰিকতাৰে আহি অনুষ্ঠান ভাগ সফল হোৱাত যাতে আমাক সহায় কৰে। কৃষ্ণ।